সদৌ অসম নতুনকৈ পদ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ সন্থাৰ উদ্যোগত সচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। আমাক অসম চৰকাৰৰ নিয়মীয়া পদত উন্নীতকৰণ কৰক। We want justice. We want justice. আমাৰ দাবী মানিবই লাগিব। নিয়মীয়া পদত উন্নীতকৰণ কৰক। We want justice. We want justice. আমার দাবি ন্যায্য দাবি। জ্যোষ্ঠী মহাবিদ্যালয়ৰ আপোনাৰ 297 জন আপোনাৰ অনা শিক্ষক আছে আৰু জ্যোষ্ঠী মাধ্যমিক বিদ্যালয়ৰ আপোনাৰ 1181 জন আপোনাৰ হেৰি আছে অনা শিক্ষক কৰ্মচাৰী আছে। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আপোনাৰ 172 জন অনা শিক্ষক কৰ্মচাৰী আছে আৰু আমাৰ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ 1539 জন আপোনাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বা অনা শিক্ষক আছে। সৰ্বমুঠ মিলাই আপোনাৰ 3189 জন আমাৰ হেৰি আপোনাৰ অনা শিক্ষক কৰ্মচাৰী বা চতুৰ্থ বৰ্গ তৃতীয় বৰ্গৰ কৰ্মচাৰীখিনি আছে। এই গোটেইখিনি আমাৰ কৰ্মচাৰীখিনিক আমি অসম চৰকাৰক আপোনালোকৰ যোগেদি এইটোৱে অনুৰোধ কৰোঁ যে এই অহা এপ্ৰিল মাহৰ আগত আপোনাৰ 191 জন আপোনাৰ টেট কোৱালিফাইড টিউটৰ আৰু 103 জন আপোনাৰ টেট কোৱালিফাইড টিউটৰসকলৰ লগত একেলগতে আমাৰ পদখিনি অসম চৰকাৰৰ নিয়মীয়া পদত উন্নীত কৰিবৰ কাৰণে আপোনালোকৰ যোগেদি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু মাননীয় আমাৰ শিক্ষা বিভাগৰ মুখ্য উপদেষ্টা ননীগোপাল মহন্ত মহোদয়ক কৰজোৰে অনুৰোধ কৰিছোঁ। উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মুঠ 1539 জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদসমূহ নিয়মীয়কৰণ কৰা, কৰ্মচাৰীসকলক নিযুক্তি তাৰিখৰ পৰা কাৰ্যকাৰী হোৱাকৈ অসম চৰকাৰৰ পূৰ্ণ পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰী হিচাপে অন্তৰ্ভুক্ত কৰা, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি স্নাতক মহাবিদ্যালয় ধৰি উচ্চ মাধ্যমিক বিদ্যালয়লৈকে অনা শিক্ষক কৰ্মচাৰীখিনিক অৱসৰপ্ৰাপ্ত আৰু মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলক 10 লাখ টকাৰ গ্ৰেচুইটি দিয়া আদিৰ দাবীৰ সাব্যস্ত কৰে প্ৰতিবাদ। আগন্তুক দিনত চৰকাৰে দাবী মানি নল'লে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ। কি হৈছে আপোনাৰ 23/9/2022 ইংৰাজী তাৰিখে আপোনাৰ গুৱাহাটী খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় ফিল্ডত অসম চৰকাৰে আপোনাৰ আমাৰ 1539 জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক নিযুক্তি প্ৰদান কৰিছে। কিন্তু আপোনাৰ এই যি নিযুক্তি প্ৰদান কৰিছে এই নিযুক্তি প্ৰদানত আমাৰ যিখন মাহিলী দৰমহা দিলে চেলাৰী দিলে দৰমহাটো আপোনাৰ মাত্ৰ ফিক্সড পেড 8,000 টকাৰ দৰমহা দিলে। কিন্তু এই দৰমহাখিনি আমাক আমাৰ আইনমতে দিব নোৱাৰে। আমাৰ আইনত আপোনাৰ যিখিনি আমাক ক্ৰাইটেৰিয়া বান্ধি দিছিলে সেই ক্ৰাইটেৰিয়াখিনি আপোনাৰ 4-5টা ক্ৰাইটেৰিয়া দিছিলে যে আমাৰ বিদ্যালয় আপোনাৰ স্থাপিতৰ পৰা এষ্টাব্লিছমেণ্টৰ পৰা আপোনাৰ হেৰি 6 বছৰৰ আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগে স্কুলত খটা। তাৰপাছত আপোনাৰ আমাৰ প্ৰচিডিং বহীত নাম থাকিব লাগে আৰু তাৰপাছত আমাৰ ডাইচ কোডত নাম থাকিব লাগে আৰু আমাৰ মিনিমাম ন্যূনতম আমাৰ শিক্ষাগত অৰ্হতা আপোনাৰ 8ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগে। এইখিনি আমি ফুলফিল কৰাৰ পাছতো আমাক চৰকাৰে 8,000 টকাৰ ফিক্সড পে দিছে। এইখিনি বিশেষকৈ আমাক দিব নোৱাৰে। আৰু আমাৰ লগতে একেলগতে আপোনাৰ নিযুক্তি পোৱা আপোনাৰ চিনিয়ৰ আপোনাৰ হেৰি 2017 চনৰ আইনত বান্ধি দিছে যে আপোনাৰ 5 বছৰৰ ভিতৰত সিহঁতে যদি আপোনাৰ হায়াৰ ছেকেণ্ডাৰীত 50% আৰু আপোনাৰ ডিগ্ৰী কমপ্লিট আৰু আপোনাৰ DLED আৰু টেট কোৱালিফাই হ'ব পাৰে তেনেহ'লে তেখেতসকল আপোনাৰ টিউটৰৰ পৰা টিচাৰলৈ আপোনাৰ উন্নীত হ'ব পাৰিব। কিন্তু আমাৰ 2018 চনৰ চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ অনা শিক্ষক কৰ্মচাৰীৰ যিটো আইন আছে সেই আইনত আপোনাৰ ক'তো লিখা নাইকিয়া যে আমাৰ এনেকৈ 5 বছৰ সময় এটা লাগিব যে আমি কিবা DLED পাছ কৰিব লাগিব বা আমাৰ টেট কোৱালিফাই হ'ব লাগিব বা আমাৰ 50% লাগিব। একো নালাগে। আমাৰ আইনত যিখিনি দিছে আমাৰ গোটেই ক্ৰাইটেৰিয়াখিনি ফুলফিল আছে। তথাপিও চৰকাৰে আমাৰ লগত বৈষম্য আৰু হেতালি